হয় চাওক, বাদুলিপাৰ বুঢ়াগাঁৱৰ যি ঘটনা সংঘটিত হৈ গৈছে, ইয়াক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু বাদুলিপাৰ যিটো খুমটাই এই পথটোত ইতিমধ্যে স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছে আৰু তেওঁলোকে পথটো অৱৰোধ কৰিছে। মোৰ সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব। ইতিমধ্যে সোণেশ্বৰ গগৈ আৰু দেৱী গগৈক হত্যাৰ যি প্ৰচেষ্টা চলোৱা হ'ল, এজন লোক ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইয়াক লৈ কিন্তু গাঁওখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় লোকসকল আহিছে, তেওঁলোকে ইতিমধ্যে এই স্থানীয় লোকসকল ইয়াত পথত অৱৰোধ কৰিছে, তেওঁলোক উত্তেজিত হৈ পৰিছে। বিশেষকৈ এহাল দম্পতীক ইতিমধ্যে হত্যাকাৰীয়ে দিন দুপৰতে চৌকা অস্ত্ৰেৰে হানি খুচি হত্যাৰ যি অপচেষ্টা চলোৱা হ'ল, ইয়াক লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে। যিহেতু নিৰাপত্তা নোহোৱা হৈছে, ইয়াক লৈ স্থানীয় লোকসকল শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেকৈ দেখিবলৈ পোৱা গৈছে বাদুলিপাৰৰ এইটো পথত এনেকৈ স্থানীয় লোকসকল উত্তেজিত হৈছে, তেওঁলোকে পথটো অৱৰোধ কৰিছে, তেওঁলোকে আৰক্ষীক দোষাৰোপ কৰিছে, প্ৰশাসনক দোষাৰোপ কৰিছে। কিয়নো দিন দুপৰতে এটা পৰিয়ালক যিহেতু হত্যাৰ অপচেষ্টা চলোৱা হ'ল, এহাল দম্পতীক প্ৰচেষ্টা চলোৱা হ'ল। বাইদেউ, কি হৈছিল ঘটনাটো অকণমান জনাওকচোন। ঘটনাটো মানে তেওঁলোক দুজনটো ঘৰতে থাকে, তেওঁ পাণ পাৰি আছিলে বোলে মানুহজনে কোৱা শুনা মতে। আমাৰ বেক চাইডে ঘৰটো। তাৰপিছতে চিঞৰ বাখৰ লাগিলত আমি গৈছোঁ আৰু তেতিয়া দেখিছোঁগৈ যে মানুহটো এনেকৈ বাহিৰত পেলাই থৈছে, কাটি পেলাই। তাৰপিছতে মানুহজনী পাঁচ দৰ্জাৰ দুৱাদলিত মানে পৰি আছে এইখিনিত। তাৰ মানুহজনী অলপ দুইজনে মানে অকণ জীৱটো আছে আৰু। তাৰপিছতে এতিয়া মানে আমাৰ ইয়াত মানে গাঁৱত এইটো চিৰিয়েল হিচাপে হৈয়ে আছে। আজি এমাহ 10 দিন হৈছে এগৰাকী মহিলাক সেই তেনেকেই একেধৰণেই মাথাত মাৰিছে। তাৰপিছতে আৰু মই মৰি যাম, মোক কোনোবাই মাৰিলেও মাৰক, মই হেৰি নকৰোঁ। মদৰ আড্ডা আৰু জোৱাৰ আড্ডা এই দুইটা বস্তু বন্ধ কৰিলে আমাৰ বাদুলিপাৰ এই এৰিয়াটো মানে ভাল হ'ব। মই কাকো মানে হেৰি নাই, কিন্তু মই নিজে দেখি থাকোঁ, শুনি থাকোঁ। তাৰমানে মদৰ আড্ডাটো মেইন থিং আমাৰ বাদুলিপাৰ। মদ, জুৱা, ভাং এই তিনিটা বস্তু বেছি আমাৰ বাদুলিপাৰ মানে প্ৰচাৰ হৈছে। বাদুলিপাৰ আজি এইটো নিউজেই নহয়, আগতো তেনেকৈ নিউজ গৈছে, কিন্তু তাত কিছুমান মুখা পিন্ধা ভদ্ৰই সহায় কৰি থাকে। সেই মুখা পিন্ধা ভদ্ৰই সহায় কৰে কাৰণে এইবিলাক ঘটনা দিনক দিনে বাঢ়িবলৈ ধৰিছে। মই বেয়া পোৱা নাই, মদ খাওক, যিটো এটা ৰুলত মদৰ হেৰি হয় সেইটো কৰক, হয় নহয় কওক। আৰক্ষী যিহেতু থকাৰ পিছতো এনেকুৱা চিৰিয়েল ঘটনা হৈছে। প্ৰশাসনক মই আমি দুখিম যে এইবিলাক যদি আমি ক'বলৈ যাওঁ গুৰুত্ব নিদিয়ে, কোনো কথাতেই গুৰুত্ব নিদিয়ে। আৰক্ষী দায়িত্ব আছে নাই? আৰক্ষী প্ৰশাসনৰতো যথেষ্ট দায়িত্ব আছে, কিন্তু সেই দায়িত্ব পালন কৰা নাই তেওঁলোকে। যিখিনি হিমন্ত বিশ্ব শৰ্মাই মানে ঠিক কৰিছে, তেওঁলোকে মানে এইটো দায়িত্ব ল'ব লাগিছিলে। এতিয়া যিজনী মানুহ মৰি গ'ল, তেওঁলোকৰ ঘৰলেতো এদিনো পুলিচ প্ৰশাসন নাহিলে। এই ঘটনা সংঘটিত হৈছে এই বুঢ়াগাঁৱত, কিন্তু এনেকৈ বুঢ়াগাঁও নহয়, আজি আমি মানে উঠি অহা প্ৰজন্ম হিচাপে আমি দুখিত। আজিলৈকে আমাৰ ইমান বয়স হ'ল, আজিলৈকে আমি এনেকুৱা ঘটনা আমি চাক্ষুষ মানে শুনা নাই। কিন্তু কথা হ'ল কি, আজি দিন দুপৰ যে যিটো ঘটনা ঘটি গ'ল, নহয় ইতিমধ্যে মানে ঢুকাইছে, দুইজনে ঢুকাইছে বুলি নহয়। কিন্তু কথা হ'ল কি, আজি যদি দেৰগাঁও পুলিচ প্ৰশাসনে আৰু ওচৰতে আমাৰ খুমদাই মানে থানাও আছে, গতিকে আজি 1 মাহ 1.5 মাহৰ আগত এটা ঘটনা হৈ গৈছিলে। প্ৰশাসনক জনোৱাৰ পিছতো তেখেতসকলে একো গুৰুত্ব নিদিলে। তাৰ আগতো মানে ঘৰতে মাৰি থৈ গ'ল, একো গুৰুত্ব নিদিলে। গতিকে এনেকৈ হ'লে মানে আমি ডেড বডি আহিলে দৰকাৰ হ'লে আমি 37 নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিম। আৰু এটা কথা আমি সোঁৱৰাব বিচাৰিছোঁ যে আজি এইটো অঞ্চলত বিশেষকৈ আবকাৰী বিভাগৰ কোনো গুৰুত্ব নাই। আবকাৰী বিভাগটোৰ একো কামেই নাই। গতিকে আবকাৰী বিভাগটোৱে যদি কৰ্ম আঁচনি কিছুমান ল'লেহেঁতেন নহয়, আমাৰ এই অঞ্চলত এইবিলাক হেৰি নহয়। আজি উঠি অহা নতুন প্ৰজন্ম, স্থানীয় লোকসকলৰ এটাই অভিযোগ, তেওঁলোকে অভিযোগ ব্যক্ত কৰিছে, ইয়াত এই অঞ্চলটোত বৃহত্তৰভাৱে মদ জোৱাৰ আড্ডা চলে। আবকাৰী নামৰ এটা বিয়াগুম বিভাগ আছে, কিন্তু এই বিয়াগুম বিভাগটোৱে অলিয়ে গলিয়ে থকা যি মদৰ ঘাটি, মদৰ বেহা, কিন্তু তেওঁলোকে বন্ধ কৰা নাই। স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰিছে, তেওঁলোকে বাৰম্বাৰ আৰক্ষীক অৱগত কৰে, স্থানীয় লোকসকলে আবকাৰীক অৱগত কৰিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই অঞ্চলতেই চিৰিয়েলভাৱে কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈ গৈছে। ইয়াৰ পৰিণাম এগৰাকী মহিলাই স্পষ্টভাৱে কৈছে, মদ যোৱাৰ পৰিণতিতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু আৰক্ষী উচ্চপদস্থ বিষয়াসকলে
বিষয়াসকল আছে, আবকাৰী বিষয়াসকল আছে, তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেকৈ দেখিবলৈ পোৱা গৈছে ৰাস্তা তেওঁলোকে অৱৰোধ কৰি ৰাখিছে, পথটো অৱৰোধ কৰি ৰাখিছে। তেওঁলোক ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে এটা কথাই কৈছে, আৰক্ষীয়ে কেনেদৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিব, চৰকাৰক আহ্বান জনাইছে, মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। বিজয় হাজৰিকা, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আৰু বাদুলিপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত বিজয়ে গোটেই ঘটনাটো জনাইছে। প্ৰাৰম্ভিকভাৱে অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু দম্পতীটো কোনো সুৰাসক্ত লোকৰ আক্ৰমণৰ বলি হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। কিন্তু শেহতীয়াকৈ সীমামূৰীয়া সেই অঞ্চলটোত আবকাৰী বিভাগৰ কোনো ধৰণৰ চকু কাণ নাই, স্থানীয় প্ৰশাসনৰ চকু কাণ নাই, যাৰ বাবে মদৰ ঘাটি তাত বৃদ্ধি পাইছে, জোৱাৰ ঘাটি বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে। আৰু সেইবাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে, কোনো সুৰাসক্ত লোকৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে বুলি কৈছে এই দম্পতীটো। তেনেধৰণে সন্দেহ অভিযোগ কৰিছে আৰু আৰক্ষীও গৈ উপস্থিত হৈছে, গৈ গোটেই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে বাদুলিপাৰাত। সোণেশ্বৰ গগৈ আৰু দেৱী গগৈ চৌহদৰ ভিতৰতে দিন দুপৰতে 10 বজাত হত্যা কৰি থৈ গ'ল দুৰ্বৃত্তই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।